ভারতের রেলওয়ের তথ্য অনুযায়ী অকারিগরি জনপ্রিয় হিতানত মোট 11,558টা খালি পদ শীঘ্রই পূরণ করা হ'ব। কিন্তু ৰেলৱেৰ দাবী বিগত 5 বছৰত ইমান বৃহৎ সংস্থাপন হোৱা নাই। কোনে আবেদন কৰিব পাৰে জানি লওক। ৰেলৱেৰ নিযুক্তি বোৰ্ডে কয় যে এই সুযোগ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছতে উপলব্ধ হ'ব। ইয়াৰ উপৰিও স্নাতকসকলৰ বাবে খালী পদ আছে। স্নাতকসকলৰ বাবে 8,113টা পদ খালী, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ বাবে 34,045টা পদ খালী। স্নাতক পৰীক্ষাৰ্থীয়ে যোৱাকালিৰ পৰা অৰ্থাৎ শনিবাৰৰ পৰা আবেদন আৰম্ভ হৈছে। আবেদনৰ অন্তিম সময় 13 অক্টোবৰৰ পৰা নিশা 12 বজালৈ। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে অহা 21 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব। 21 অক্টোবৰৰ পৰা নিশা 12 বজালৈকে আবেদন কৰিব পাৰিব। স্নাতকসকলে কি পদৰ বাবে আবেদন কৰিব পাৰিব? মুখ্য বাণিজ্যিক টিকট তত্ত্বাৱধায়ক খালী পদ 1,736টা, আৰম্ভণিৰ দৰমহা 35,400 টকা। মালবাহী ৰেল পৰিচালক খালী পদ 3,144টা, আৰম্ভণিৰ দৰমহা 29,200 টকা। জ্যেষ্ঠ কেৰাণী টাইপিষ্ট 732টা খালী পদ আছে, আৰম্ভণিৰ দৰমহা 29,200 টকা। ষ্টেচন মাষ্টাৰ 994টা খালী পদ, আৰম্ভণিৰ দৰমহা 34,500 টকা। জুনিয়ৰ একাউণ্ট সহায়ক টাইপিষ্ট খালী পদ 1,507টা, আৰম্ভণিৰ দৰমহা 29,200 টকা। উচ্চতৰ মাধ্যমিকৰ স্নাতকসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। বাণিজ্যিক কেৰাণী টিকট কেৰাণী খালী পদ 2,022টা, আৰম্ভণিৰ দৰমহা 21,700 টকা। একাউণ্ট কেৰাণী টাইপিষ্ট খালী পদ 361। একাউণ্ট কেৰাণী টাইপিষ্ট খালী পদ 361, আৰম্ভণিৰ দৰমহা 19,900 টকা। জুনিয়ৰ ক্লাৰ্ক টাইপিষ্ট খালী পদ 990টা, আৰম্ভণিৰ দৰমহা 19,900 টকা। ট্ৰেইন কেৰাণী 72টা খালী পদ, আৰম্ভণিৰ দৰমহা 19,900 টকা। আবেদন কৰিবলৈ খৰচ: সাধাৰণ শ্ৰেণীৰ বাবে আবেদন মাচুল 500 টকা। ৰিজাৰ্ভেশ্যন কোটা আবেদনকাৰীৰ বাবে মাচুল 250 টকা। কেনেকৈ আবেদন কৰিব? ৰেলৱে নিযুক্তি বোৰ্ড আঞ্চলিকৰ যিকোনো অফিচিয়েল ৱেবছাইটৰ পৰা আবেদন কৰিব পাৰিব। প্ৰতিজন প্ৰাৰ্থীৰ বাবে মোবাইল নম্বৰ আৰু ইমেইল ID থকাটো বাধ্যতামূলক।